খৰি পৰা গোলাপৰ বাখৰুৱা নিয়ৰ মধুসোলেং আলু বইল কৰি লৈ পেলাই কৰা জোল টেঙাই খাই থাকিব মন গৈছে কাৰণে মধুসোলেঙৰ লগত আলু জোল কৰিছোঁ। এয়া কেৰেলাৰ পিটিকা, কেৰেলা সিজাই লৈ পেলাই ইয়াৰ পিটিকা কৰিছোঁ। আদা পিঁয়াজ আৰু জলকীয়া হৈ গ'ল। বেঙেনা আলুৰ ভাজি, আদা নহৰু পিঁয়াজৰ পেষ্ট কৰি পেলাই বনাইছোঁ এইখিনি। হ'লে ভাতটো গম পাইছে। আৰু ইয়াৰ পটল ফ্ৰাই কেইডোখৰমান। মধুসোলেং আৰু মাছৰ তৰকাৰীটো সকলোৱে খাইছে চাগে, নৰ্মেল চাগে এনেকৈও বনাই খায় আৰু কেতিয়াবা খাব মন গ'লে আমি প্ৰায়ে এনেকৈ বনাই খাওঁ। সিজোৱা আলুৰ লগত মধুসোলেঙৰ জোল, মাছ নহ'লেও ভাল লাগে, খাই খুব ভাল লাগে। আৰু যি গৰম পৰিছে নহয়, একদম মজা। ইয়াৰ টেষ্ট আৰু ক'বই নালাগে, সকলোৱে লৈছে চাগে। আৰু এইখিনিতো একদম নৰ্মেল খানা। আৰু বেঙেনাটো মই ট্ৰাই কৰি চাওঁ। বেঙেনাটো যিহেতু মই মছলা টাইপ বনাইছোঁ, মছলা নহয় মানে অকল আদা নহৰু পিঁয়াজৰ পেষ্ট দি পেলাই বনাইছোঁ। মজা আছে। আৰু কেৰেলা মাধুৰ্যৰ পুৰা ফেভৰেট হয়। ই আনকি কেঁচাকেও কেৰেলা খায়, কেৰেলা জুচ বনাইও খায়। যেনেকেই কেৰেলা দিয়ক খাই ভাল পায় মুঠতে। আৰু কেৰেলা দেখিলেই মানে আনি। আৰু বহুতে চাগে ভাবিছে এহেঁতিনো কি নৰ্মেল বেবী খানাখিনিকে দেখাই আছে। একচুৱেলি বজাৰ গ'লে মানে আমাৰ পাচলি দেখিলে দুইটাৰে পাচলি কিনি অনা চখটো পুৰা আছে। আৰু যদি ফ্ৰেছ পাচলি দেখোঁ তেতিয়াহ'লেতো ক'বই নালাগে, লৈয়ে আহোঁ। আৰু সেইকাৰণে মানে দুপৰীয়া সাজটোত ভেৰাইটিজকৈ পাচলিৰে কিবা কিবি বনাই, একে নৰ্মেল খানা আৰু সকলোৱে সেইখিনি জানে। মানে দুপৰীয়া সাজত তেনেদৰে ৰান্ধি পেলাই খাওঁ। আৰু সেয়াই সেইখিনিকে মানে ভিডিঅ' আকাৰে শ্বেয়াৰ কৰি থৈ দিওঁ। আৰু সেয়াই আৰু বেলেগ একো নহয়। আৰু ৰন্ধাটো এটা চখ আৰু খোৱাটো এটা চখ। আমি দুয়োটাই খায়ো ভাল পাওঁ, পাচলি ভেৰাইটিজ দেখিলে বজাৰ কৰিও ভাল পাওঁ। চ' কেনেকৈ ৰান্ধো সেইখিনিকে ভিডিঅ' আকাৰে মানে দেখাই যাওঁ আৰু। ঠিক আছে, আজিৰ কাহিনীত এয়াই আছিলে।